मीरा पाटोৱাৰী বাইদেউ নমস্কাৰ আজি দুদিন হল তেখেতৰ ট্ৰিটমেন্ট চলি আছে জিবলে পালা দূৰ এটা ইয়াত বিখাইছিলে এতিয়া কিনাখন বিখাইছিলে নে এই ইয়াত ইয়াৰ পিছতে আপোনাৰ তাত কাম কৰিব गुड मॉर्निंग तो मोर ओसर আছে আজি मीरा पाटोৱাৰী বাইদেউ নমস্কাৰ আজি দুদিন হল তেখেতৰ ট্ৰিটমেন্ট চলি আছে মই আপোনাক সুধিব বিচাৰো যে আপোনাৰ কেনেকুৱা প্ৰবলেম আছিল কিমান দিনৰ পৰা আছিল আপোনাৰ কি প্ৰবলেম আছিল হেতু কওকচোন মোৰ মেইনলি কঁকালৰ বিষ আছিল বহুত মানে আৰু ডাইটিক্স ভাঙিছে আৰু মানে হাড় ওলাই গৈছে মানে পাটনা ধৰা পৰিছে আৰু ইয়াত ডাক্তৰে কৈ ধৰিব নোৱাৰে টেষ্টপুৰত এটো আপুনি যেটো ৰিপৰ্ট দেখাইছে এটো 2015 ৰ ৰিপৰ্ট এটা মই চাইছিলো যে L5 আৰু S1 ত আপোনাৰ প্ৰবলেম আছিল গতিকে আপুনি মোৰ ওচৰলৈ আহিছিলে যে পিঠিৰ মাজৰ অংশত বিষ বুলি যে এটো হোৱা আপোনাৰ মানে আজি 9 বছৰ 8 বছৰ হৈ গৈছে ন কিন্তু আপুনি সেই তেতিয়াৰ পৰা যিমান পাটনাটো দেখাইছে বা বেলেগতো দেখাইছে তাৰ পিছতো পিঠিৰ বিষটো আছিলে মানে ইয়ালে অহা দিনাখনলৈকে আছিল বহুত আছিল তো ইয়ালে অহাৰ পিছ দিনাখনৰ পৰা বা সেই দিনাখন আপুনি কেনেকুৱা অনুভৱ কৰিলে যে মই ক্লাছটো কৰাৰ পিছত মোৰ বিষ নাই বুলিয়ে ভাবিছো আচৰিত লাগিলে এদিন কৰোতে মোৰ মানে সকলো নাই জানাৰ পুৰা নৰমেল তাৰমানে মই হালি পেলাই কাপোৰ চিলাইছো মেচিনত আচ্ছা দি মানে মই চব্জি কাটিব নোৱাৰো এনেকে ঠঙা ঠঙা কেতিয়াবা তেনেকুৱা শুই পেলাই পাচলি কাটোতে মোৰ চকুত আলু বাকলি পৰি গৈছিল কিমান কেনেকুৱা কথা মানে ফিল এনেকে নুকুলে মই একোৱে কৰিব নোৱাৰো মোৰ নুম দাং খাই গৈছে আপোনাৰ কথা এনেকুৱা অৱস্থা মই ৰান্ধাবাৰ কৰে ঘৰ কাম কৰে মই একোৱে কৰিব নোৱাৰো চাওক আপুনি কিমান কষ্টকে দিনবোৰ কটাইছে হয়নে বহুত কষ্ট গতিকে এটা ক্লাছৰ পিছত যদি আপুনি ইমান মানে সাংঘাতিক এটা ৰিজাল্ট পাইছে মোৰো বহুত ভাল লাগিছে মইতো বহুত আশীৰ্বাদ দিছো দেই বা কাৰণ ইমানখিনি কৰাৰ পিছত এই দুদিনতে যে ইমানখিনি মোৰ ইম্প্ৰুভ হৈছে তাৰ কাৰণে বহুত ধন্যবাদ দিছো তোমাক আৰু কোনোবা আছে যদি আহক চিকিৎসা কৰক এইটোৱে মই কৈছো আৰু চাওক আপোনাৰ সৰু অকমান জেগাৰ কাৰণে আপুনি গোটেই মানুহজনীয়ে মানে কেনেকুৱা কঁকালৰ পৰা গৈ মোৰ ভৰি হ'ল তাৰপিছত মোৰ পিঠি হ'ল গোটেই মানুহজনী মোৰ বৰবাদ হৈ গ'ল মই যাই নাথাকো এনেকুৱা লাগি গৈছে এতিয়া বহুতখিনি ইম্প্ৰুভ হৈছে বহুত ভাল লাগিছে এতিয়া আপোনাৰ আৰু ভৰিকেইটা জিনজিনাই মাজে মাজে ন ঠিক আছে এইকেইটাও অকমান সময় লাগিব সেইকেইটাও ট্ৰাই কৰি আছো সেইকেইটাও সোনকালে ভাল হৈ যাব ঠিক আছে আপোনালোকে শুনা পালে তেখেতৰ প্ৰায় 9 বছৰ মানৰ পৰা কঁকাল আৰু পিঠিৰ বিষ আছিল ভৰিৰো অলপ জিনজিনাই বিষাই ন অলপ প্ৰবলেম আছিল গতিকে ইয়াত দুদিন ক্লাছ কৰাৰ পিছত তেওঁ মুখেদি শুনিলা তেখেতে কিমানখিনি আৰাম পাইছে গতিকে ঠিক তেনেধৰণে মই কামবোৰ কৰি গৈ আছো ৰিজাল্টবোৰ ওলাই আছে আৰু বহুত ইয়াত মানে কম সময়ত কম খৰচত আৰু বিনা ঔষধত মই ট্ৰিটমেন্টবোৰ দি আছো মানে বহুত বছৰৰ ৰিজাল্ট দুদিনত বা 3 দিনত বহুত ফাষ্টলি পজিটিভ আহি আছে আপোনালোকৰো অনুৰোধ থাকিলে বাৰবাৰ যদি কিবা প্ৰবলেম থাকে আহিব কথা পাতিব কন্টাক্ট কৰিব ঠিক আছে থ্যাংক ইউ